আজি মই কঠিয়াতলিৰ পৰা ঘৰত আহি থাকোঁতে আমাৰ গাঁৱৰ ওচৰতে হয় মানে বৰকুন্দলি চাহ বাগানৰ এই ৰাস্তাৰ কাষতে এজন ড্ৰাগছ নিচা কৰা মানুহজনক ধৰিছে ৰাঙালু আৰক্ষী বিষয়াসকলে। তো আচলতে এই মানুহজন ঘৰ ক'ত লগতে এড্ৰেছ ক'ত মই নাজানো। জাষ্ট কঠিয়াতলিৰ পৰা ঘৰত আহি থাকোঁতে দেখিলোঁ যে পুলিচ বিষয়াসকলে এই ড্ৰাগছ খোৱা মানুহজনক ধৰিছে। তাকে মই ভিডিঅ' এটা কৰিলোঁ। ঘৰত আহি মানে কুন্দলিত আহিত মানে মই অলপ তদন্ত কৰিলোঁ কথাটো। তো কাহিনীটো এনেকুৱা মানে কি যোৱাকালি শনিবাৰ আমাৰ কুন্দলি বজাৰত শনিবাৰ বজাৰ হয় মানে আবেলি সি ক'ৰ পৰা আহি আছিলে। তো তাতেই মানে বৰকুন্দলি বজাৰৰ ওচৰতে এই মানুহজনৰ এক্সিডেণ্ট হ'ল। তো এক্সিডেণ্টতে স্কুটিৰ টেংকি চেংকি খোলা হৈ গ'ল। তো তাতে ড্ৰাগছবোৰ দেখা পালে। তো আমাৰ কুন্দলিৰ মানুহকেইজনে সোনকালে আৰক্ষী আপোনাৰ ৰাঙালু আৰক্ষীত কল কৰিলে। তো পুলিচবিলাকে আহি তাক লৈ গ'ল। তাৰপিছত তদন্ত কৰি বোলে আকৌ আজি ধৰা পৰিছে বোলে আৰু 2 পেকেট মানে কি বা চাহ বাগানৰ গছৰ গুৰিত বোলে 2টা পেকেট লুকাইছে। তাকে আজি আহি আকৌ ধৰা পৰিছে এই মানুহজনক। তো কি যে আচৰিত, য'ত ত'ত লুকাই এই মানুহজনে ড্ৰাগছ। মাৰপিট নকৰিবি নহয়, এইটোতো ঠিকে আৰু এজন